পাইছে দৈয়াং নদীৰ জলপৃষ্ঠ। প্লাবিত হৈছে বৰবিল শংকৰ গাঁও। নিপকুৱে পানী এৰি দিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে দৈয়াং নদীৰ জলপৃষ্ঠ। প্লাবিত হৈছে দেয়াং নৈ কাষৰীয়া অঞ্চল বৰবিল শংকৰ গাঁও। অঞ্চলটোৰ প্ৰায় ৭০টা পৰিয়ালৰ ঘৰত পানী সোমোৱাৰ খবৰ পোহৰলৈ আহিছে। অঞ্চলটোৰ বহুসংখ্যক কৃষিভূমি পানীত জাহ যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰো ক্ষতিসাধন হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকসকলে ঘৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে। গুৰুপথাৰ সমজিলা প্ৰশাসনৰ লোকসকল আহি পৰিস্থিতি প্ৰত্যক্ষ কৰিছে। স্থানীয় গাঁও প্ৰধানে জনোৱা মতে অঞ্চলটোৰ কাষেৰে বৈ যোৱা দৈয়াং নদীৰ পানী বেছিকৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। নিশাৰ ভাগলৈ বৰষুণ ডাঙৰ হ'লে পানী আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে আকাংক্ষা কৰিছে। গোলাঘাটৰ পৰা আমাৰ এই প্ৰতিবেদন। আজি আমাৰ এয়া বৰবিল শংকৰ গাঁও আজি পুৱা প্ৰায় 5মান বজাৰ পৰা পানীটো বিশেষকৈ বেছি জলমগ্ন হৈ আহিছে আৰু এই দৈয়াং নদী অথচ এই পানীখিনি আমাৰ ধৰক বানপানী হিচাপত নহয়। আমি জনামতে এইটো আমাৰ নিপকুৱে যিটো পানী এৰি দিছে সেই পানীটোৰ পৰাই আমাৰ এইখিনি প্ৰায় 50 ঘৰমান মানুহ ইয়াত ক্ষয় ক্ষতি হৈছে। কাৰণ কেলৈ ইয়াত পশুধনৰ পৰা ধৰি পিনি খেতি বিশেষ আমাৰ ইয়াত খেতি পাণ খেতি তামোল খেতি আৰু এনেকৈ সব শাক পাচলি খেতি এইবিলাক সকলোখিনি ধ্বংস হৈ গৈছে। সেই হেতুকে আমি অনুৰোধ কৰিছোঁ চৰকাৰক অতি সোনকালে এই ক্ষয় ক্ষতি হোৱাৰ এইখিনি চাই পিনি আমাক মানে কিছুমান সুবিধা কৰি দিব যেন। আৰু লগতে আমাৰ যিখিনি এতিয়া আমাৰ ইয়াৰ গাঁৱৰ ৰাইজ স্থানীয় লোকসকল আমি সেই স্থানৰ পৰা স্থানান্তৰিত হ'বলগীয়া হৈছে। ইয়াৰো কিছুমান চৰকাৰ আশ্ৰয় শিবিৰ বৰ্তমান আমাক দিয়া নাই। সেয়েহে আমাক আশ্ৰয় শিবিৰ কাৰণেও আমাৰ চৰকাৰে কিছুমান সা সুবিধা দিব বুলি আমি কৰ্তৃপক্ষক জনাবলৈ লৈছোঁ। প্ৰশাসনৰ লোক ইতিমধ্যে উপস্থিত হৈছিলেহি প্ৰায় 10টামান বজাত। তেখেতসকলে চাই চিতি লৈ গুচি গৈছে ইতিমধ্যে। আৰু সেই হেতুকে আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ছাৰলৈও আমি অনুৰোধ কৰিছোঁ তেখেতেও যাতে ক্ষয় ক্ষতি হোৱা অঞ্চলসমূহ এলেকাসমূহ তেখেতসকলে চাই লৈ পিনি ইতিমধ্যে তেখেতে সুবিধা অনুযায়ী আমাক তৎকালীন কৰি দিয়ে যেন ব্যৱস্থা কৰি দিয়ে যেন। হয়, মই বৰবিল শংকৰ গাঁৱৰ গাঁও প্ৰধান হিচাপে এই মিডিয়াৰ যোগেদি সমূহ অসমবাসীক চৰকাৰক জনাব বিচাৰিছোঁ। 2-3 দিন আগৰ পৰা হঠাৎ পানীটো অলপ অলপকৈ বাঢ়ি আহিছিলে, কিন্তু আজি ৰাতি 2টা বজাৰ পৰা ক্ৰমান্বয়ে অধিক পৰিমাণে পানীটো বাঢ়ি আহিছে। তো এই পানী বঢ়াৰ ফলত আমাৰ বৰবিল শংকৰ গাঁৱত প্ৰায় 40 ঘৰ মানুহ ইতিমধ্যে ঘৰ ভেটিলৈকে ডুবি গৈছে। তেখেতসকলৰ খেতি পথাৰ নষ্ট হৈছে, পাণবাৰী তামোল বাৰী পানী সোমাইছে। তাৰ পৰা তেখেতসকলে এতিয়ালৈকে তেওঁলোকৰ প্ৰয়োজনীয় ঘৰৰ বস্তুবিলাক নিৰ্দিষ্ট নিৰাপদ স্থানলৈ নিবলৈ সক্ষম হোৱা নাই। এতিয়া আমি এই 2-4 ঘৰ মানুহৰ বস্তুবিলাক আমি ওপৰত উঠাই থৈ আহিছোঁ আৰু তেখেতসকলক আমি অস্থায়ীভাৱে এটা শিবিৰ পাতিবৰ কাৰণে আমি যোজা কৰিছোঁ আৰু তালৈ তেখেতসকলক যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে খেতি পথাৰত প্ৰায় 70 ঘৰমান মানুহৰ খেতি পথাৰতো পানী সোমাইছে। কচু খেতি আদা খেতি এইবিলাক নষ্ট হৈ গৈছে। গতিকে আমি এই মিডিয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে আমাৰ ইয়াত কোনো ধৰণৰ বানপানী নহয়, কাৰণ আগতে ইয়াত পানী নহৈছিলেই বানপানী। 18 চনত নেপকুৱে এৰি দিয়া বৃহৎ পানীৰ ফলত ইয়াত বানপানী হৈছিলে। প্ৰায় 100 ঘৰ মানুহৰ ক্ষয় ক্ষতি হৈছিলে আমাৰ বৰবিল শংকৰ গাঁৱত। তো তাৰ পৰা কোনো ক্ষতিপূৰণ আমি এতিয়ালৈকে ৰাইজে পোৱা নাই আৰু এইবাৰো ঠিক তেনেধৰণে ক্ষতিপূৰণ আমি নাপামেই চাগৈ।
নেকপুৱে দিয়া নাই আৰু কোনো আগজাননী নিদিয়াকৈ আচলতে নেকপুৱে পানী মেলিছে বুলি আমাৰ ধাৰণা হৈছে। প্ৰশাসনে কিবা শিবিৰৰ ব্যৱস্থা কৰিছে নেকি? প্ৰশাসনে এতিয়ালৈকে কৰা নাই। ছাৰ অলপ আগতে চাৰ্কুল অফিচাৰ আহিছিলে, BM ছাৰ আহিছিলে আৰু ছেক্টৰ কামাণ্ডাৰ চাহাব আহিছিলে, আমাৰ থানাৰ OC ছাৰ আহিছিলে, অন্যান্য বিষয়ববীয়াসকল আহিছিলে পঞ্চায়তৰ। তো তেখেতসকলে সম্পূৰ্ণ আমাৰ এটা পিয়ল বিচাৰিছে, কিমান মানুহ ইয়াত এফেক্টেড হৈছে। তো সেই পিয়লটো বিচাৰিছে, পিয়লটো দিয়াৰ পাছতে আমাক অস্থায়ীভাৱে ইয়াতে শিবিৰ এটা ব্যৱস্থা কৰিম বুলি আশ্বাস দিছে আচলতে।